প্ৰথমে মই আপোনাক অভিনন্দন জনাইছোঁ দ্বিতীয়বাৰৰ বাবে মন্ত্ৰিত্বৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে ইয়াৰ পূৰ্বে কিছু কম সময়ৰ বাবে পোৱা হৈছিলে সম্পূৰ্ণ 5টা বছৰ আপোনালোকে দায়িত্ব পোৱা নাছিলে কিন্তু এবাৰ সম্পূৰ্ণ 5টা বছৰ আছে গতিকে প্ৰথমে কেনেধৰণে আগবঢ়াৰ পৰিকল্পনা কৰিছে মই প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ এবং কৃতজ্ঞতা জনাওঁ লগে লগে আমাৰ ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব সকলোকে মই ধন্যবাদ জনাওঁ যে তেওঁলোকে মোক আকৌ মন্ত্ৰী হিচাপে দায়িত্ব দিছে যোৱাবাৰ মই 15 মাহৰ কাৰণে মন্ত্ৰী হ'বলৈ সুযোগ পাইছিলোঁ আৰু 15 মাহতে মই কাম কৰিছিলোঁ এবাৰ এটা অলপ মানে ফাৰ্ষ্ট এক্সপানশ্যনতে মন্ত্ৰী হিচাপে দায়িত্ব যেতিয়া পাইছোঁ মই চেষ্টা কৰিম যে যি দায়িত্ব যি বিভাগ মোৰ অধীনত থাকিব সেই বিভাগত যাতে ভালকৈ কাম কৰিব পাৰোঁ যাতে এই বিভাগৰ মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি আশা ভৰসাই আমাক দায়িত্ব দিব সেই দায়িত্ব যাতে খুব ধুনীয়াকৈ আমি পালন কৰিব পাৰোঁ বিজেপিত এটা বহু পুৰণা ভেটি আপোনালোকৰ বৰাকত আছিলে বা যি সময়ত বিজেপিৰ চৰকাৰ নাছিল সেই সময়ৰ পৰা আপোনালোকে বিজেপিত জড়িত আছিল তাৰপিছত বহু বছৰ কাম কৰাৰ পিছত বিগত যোৱা বছৰটোত আপোনাক খুব কম সময়ৰ বাবে মন্ত্ৰিত্ব লাভ কৰিছিল আপুনি আৰু এইবাৰ এটা দীঘলীয়া কাল আছে গতিকে দপ্তৰৰ ক্ষেত্ৰত কিবা থাকিব নেকি কেনেধৰণৰ দপ্তৰ আপোনালোকে লাভ কৰিব বা কেনেধৰণৰ আশা যিহেতু থাকে আৰু যিটো দপ্তৰত আপুনি পূৰ্বতে আছিল এনে কিছু কাম হয়তো ৰৈ যোৱাও হয় যিটো আপুনি হয়তো অনাগত দিনত কাম কৰি যোৱাৰ আশা বা কেনেকুৱা ধৰণৰ পৰিকল্পনা বৰ্তমান যোৱা টাৰ্মতো যি দপ্তৰ মই পাইছিলোঁ ভাল দপ্তৰে মই পাইছিলোঁ আৰু মোৰ এইবাৰ দপ্তৰলৈ কোনো আকাংক্ষা নাই যি দপ্তৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব সেই দপ্তৰতে ভালভাৱে মই যাতে কাম কৰিব পাৰোঁ সেইকাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ যাতে দপ্তৰলৈ মোৰ কোনো চইচ নাই যি দপ্তৰতে দায়িত্ব পাম সেই দপ্তৰতে যাতে ভালকৈ কাম কৰিব পাৰোঁ বৰাক উপত্যকাত ভাৰতীয় জনতা পাৰ্টি 91ত আপোনালোকে জানে তাৰপৰা বিজেপি আৰম্ভণি হৈছিলে আৰু এইবাৰো আমি 9খন আসন এবাৰ আমি জিকিব পাৰিম 10খনত প্ৰতিদ্বন্দ্বিতা কৰি 9খন আসনতে আমি নিৰ্বাচিত হ'ব পাৰিছোঁ এইকাৰণে ৰাইজে যি আশা ভৰসা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ প্ৰতি ৰাখিছে আশা ভৰসা যাতে ভালকৈ পূৰ্ণ কৰিব পাৰিম সেই চেষ্টা মই কৰি যাম হয়তো এইবাৰ বৰাকৰ ক্ষেত্ৰত যদি আপুনি চাই যে আসনো এইবাৰ বৃদ্ধি হৈছে পূৰ্বৰ তুলনাত গতিকে মন্ত্ৰিত্বৰ ক্ষেত্ৰতো হয়তো আৰু বৃদ্ধি হোৱাৰ এটা কথা চলি আছিল বা চৰ্চাত কেইবাগৰাকীও লোকৰ নাম বিধায়কৰ নাম ইতিমধ্যে আছিল গতিকে এনে কোনবোৰ কাম যিবোৰ কাম পূৰ্বতে হোৱা নাছিল বা আপোনাক যিকোনো এটা দপ্তৰ দিলে সেই দপ্তৰত কেনেধৰণে আপুনি ভাবিছে বা যিকোনো এটা দপ্তৰ আপোনাৰ যদি কৈছে যে কোনো ধৰণৰ আপুনি পৰিকল্পনা কৰা নাই বা এটা বিশেষ দপ্তৰ আপুনি বিচৰা নাই বা নিবিচাৰে বুলি কৈছে গতিকে কেনেধৰণৰ কাম কৰি বৰাকক আৰু অধিক উন্নত কৰাৰ পৰিকল্পনা আপোনাৰ মনত আছে যোৱা বছৰ মোৰ লগত 3খন বিভাগ আছিল তাৰ মাজতে এখন বিভাগ আছিলে বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট নতুনকৈ ক্ৰিয়েট কৰা এটা ডিপাৰ্টমেণ্ট আৰু এই ডিপাৰ্টমেণ্টত জৰিয়তে বৰাক ভেলী যিমান ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমবিলাক আছিলে গোটেইটো আমি মনিটৰিং কৰি ফ'ল' আপ কৰি এইবিলাক আগবঢ়াব আমি কাম কৰিছিলোঁ আৰু যেনে বৰাক ভেলী আমাৰ আসাম সচিবালয় বৰাক ভেলী তাতে হৈছে নিৰ্মাণ হৈছে ইতিমধ্যে সেইটো আৰম্ভ হৈছে লগে লগে মোৰ চেষ্টা থাকিব যে বৰাক ভেলী আমাৰ 9খন MLA বৰাক ভেলী সকলোকে MLA সাংসদ বিধায়ক সকলোকে লগ লাগি বৰাকৰ ৰাইজৰ যি সমস্যাবোৰ আছে সমস্যাবোৰ যথেষ্ট পৰিমাণ সমাধান হৈছে আৰু যি সমস্যা আছে সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ আমাৰ গ্ৰীণফিল্ড এক্সপ্ৰেছ হাই স্পীড এক্সপ্ৰেছৱেৰ কামৰ ইতিমধ্যে আধাৰশিলা স্থাপন হৈছে সেইটো যাতে আমি আগবঢ়াব পাৰোঁ ফাৰ্ষ্টত কাম কৰাব পাৰোঁ এই কামবিলাক আমি ল'ম আৰু বৰাক উপত্যকা আজিৰ দিনত যেনে যিমানবোৰ কাম ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চলি আছে এইবিলাক কামৰ মনিটৰিং কৰি যাতে আগবঢ়াব পাৰোঁ এইকাৰণে এই ডিপাৰ্টমেণ্টৰ জৰিয়তে মই যোৱাবাৰ বৰাকৰ ৰাইজৰ কাৰণে বৰাকৰ ডেভেলপমেণ্টৰ কাৰণে ভাল কাম কৰিব চেষ্টা কৰিছিলোঁ এবং অহা দিনতো সেইটো অব্যাহত কৰিম এতিয়াও বৰাকত আৰু বহু কাম কৰিবলগীয়া আছে বহু কাম এতিয়াও ৰৈ গৈছে গতিকে সময়ৰ লগে লগে আসনো বৃদ্ধি হৈছে বিজেপিৰ শক্তিশালী ভেটি বৰাকত এতিয়া স্থাপন হৈছে গতিকে তেনে ক্ষেত্ৰত মূলতঃ কোনবোৰ দিশ অধিক গুৰুত্ব দিয়া হ'ব আপুনি কৈছে যে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব কিন্তু তাৰ লগতে মূলতঃ কোনবোৰ দিশত আৰু অধিক গুৰুত্ব দিয়া হ'ব যিবোৰ দিশে হয়তো এই 5 বছৰৰ সমান্তৰালকৈ আগন্তুক দিনত আৰু অধিক বৰাকত যাতে বিজেপিৰ ভেটি শক্তিশালী কৰিব পাৰি তাত কেনেধৰণে হ'ব বুলি বৰাক উপত্যকাত যোগাযোগ ব্যৱস্থা যিটো আছিলে এইটো মেঘালয় দি ইমান দিন আমি গৈ আছিলোঁ ইষ্ট টু ৱেষ্ট কৰিডৰ 2 কিলোমিটাৰ বাদ দিলে গোটেইটো প্ৰায় সম্পূৰ্ণ হৈছে বাকী 2 কিলোমিটাৰটো খুব সোনকালে হ'ব এতিয়া আমাৰ
ফ'ৰ লেনিঙৰ কাম বহুতখিনি বৰাক ভেলীতে ফ'ৰ লেনিঙৰ কাম ইণ্টাৰ ষ্টেট ফ'ৰ লেনিঙৰ কামবিলাকো চলি আছে আৰু হাই স্পীড কৰিডৰ যিটো হাই স্পীড এক্সপ্ৰেছৱে যিটো লোৱা হৈছে সেইটো এটা আমাৰ প্ৰায়ৰিটি থাকিব যাতে সেইটো আমি কাম কৰি যাব পাৰোঁ লগে লগে আমাৰ বৰাকৰ কিছু কিছু সমস্যা আছে যাতে আমি সকলোৱে লগ লাগি সমস্যা আৰু আজিৰ দিনত মই এটা কথা ক'ব পাৰোঁ যে যোৱা 5 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সম উন্নয়ন সম বিকাশৰ চিন্তাধাৰা লৈয়ে তেওঁ কাম কৰিছিলে সেইকাৰণে যি কাম বেলেগ এৰিয়াতে হৈছে বেলেগ জিলাতে হৈছে বৰাক উপত্যকাতো তেনেকৈ এই উন্নয়নবিলাক হৈছে এই কামবিলাক আমি নতুন নতুন বহুতখিনি ঘোষণা নিৰ্বাচনৰ সময় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছে সেই ঘোষণাবিলাকো যাতে আমি ইমপ্লিমেণ্ট কৰিব পাৰিম